জয় সুৰেশ, আজিৰ ক্লাছত আমি ক্লাছ 6ৰ ছায়েন্সৰ 13 নম্বৰ লাষ্টটো চাম। লেচনটো চাম যাৰ নামটো কি আছিল মহাকাশৰ বিচিত্ৰ কথা। এইটো মোৰ ক্লাছ 6ৰ ছায়েন্সৰ লাষ্ট লেচনটো আছে, আপোনালোকে জানে হয়নে? আৰু ইয়াৰে লগত মোৰ এইটো কোৰ্চ মানে ছায়েন্সৰ ফিনিছ হৈ যাব, ঠিক আছে। চ' মই টোটেলি আপোনালোকক গোটেই মানে ছায়েন্সৰ কোৰ্চ কভাৰ কৰিছোঁ, নতুন কিতাপৰ গোটেইখিনি কভাৰ কৰি মানে আপোনালোকক দেখুৱাই দিছোঁ, কুৱেশ্যন আনচাৰবিলাক দি দিছোঁ। চ' তাৰে কাৰণে আপোনালোকে মোক কি কৰিব, জাষ্ট ছাপোৰ্ট কৰাৰ কাৰণে লাইক বাটন প্ৰেছ কৰিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। এতিয়া আমি মহাকাশ বিচিত্ৰ কথা মানে মহাকাশটো কি বস্তু নহয়, এইটো চাওকচোন অৰুণাচল প্ৰদেশৰ এটা ধুনীয়া দৃশ্য এটি দিছে, এইটো চাবলৈ পাব আপোনালোকে। আৰু লাডাখৰ আপোনালোকে চাব পাৰিব এইখিনি আকাশৰ সুন্দৰ দৃশ্যটো, ঠিক আছে। এইটো আপোনাৰ যেতিয়া পঢ়িবলৈ যাব চাব আপোনালোকে কি কি আছে ইয়াতে। বৰ বেছি ধ্ৰুৱ তৰা মানে সেইটো বস্তু দিছে, দেখুৱাইছে কেনেকুৱা মানে ধ্ৰুৱ তৰাবিলাক থাকে হয়নে। আকৌ ইয়াতে আপোনালোকে বহুত কিবা কিবি শিকিব পাৰিব। এইটো আপোনালোকে চাই লওক, ইয়াতে আমাৰ কি বুলি কয় তাৰকাপুঞ্জ যে আছে নহয়, এইটো আমাৰ তাৰকাপুঞ্জৰ পিকচাৰটো আছে এতে বহুত কেইটামান তৰাবিলাক আছে বহুত কেইটা আপোনাৰ তাৰকাপুঞ্জবিলাক আছে। তেনেকে আপোনাৰ চিৰিয়াছ আছে, অৰিয়ন আছে, টৰাছ আছে হয়নে। কেনিছ মেজৰ, এতিয়া কেনিছ মেজৰত কোনটো থাকে, চিৰিয়াছে থাকে। চিৰিয়াছ যোনটো তাৰকাপুঞ্জ আছে ক'ত থাকেনো, কেনিছ মেজৰত থাকে। এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয়, জানিব লাগে আপোনালোকে, ঠিক আছে। এই কেনিছ মেজৰ যে আছে ইয়াতে আপোনাৰ কোনটো থাকেনো, চিৰিয়াছে ইয়াতে থাকে, ঠিক আছে। চিৰিয়াছ মানে কি লুবক বুলি কয় ইয়াত অসমীয়াত, ঠিক আছে। আৰু অৰিয়নটো অসমীয়াত কি বুলি কয়, কালপুৰুষ বুলি কয়। আৰু টৰাছটো কি বুলি কয়, টৰাছ বুলি কয়, ঠিক আছে। এতিয়া চাবচোন আপোনালোকে এই কালপুৰুষ যে আছে এইটো আপোনাৰ কোনটো মানে কি বুলি কয়, ক'ত এইটো অৱস্থিত হৈ আছে, এইটো হ'ব আপোনাৰ আৰ্দ্ৰ, ঠিক আছে। আৰু ৰোহিণীত আপোনাৰ আহি যাব আপোনাৰ কি বুলি কয় টৰাছটো, ঠিক আছে। কৃতিকা বুলিও আছে ইয়াতে, চাই ল'ব আপোনালোকে নেক্সট আপোনালোকৰ ইয়াতে কি আছে সপ্তৰ্ষি মণ্ডলটো আছে, এইটো চাই ল'ব। এইটো সপ্তৰ্ষি মণ্ডল ধুনীয়াকে দি দিছে ইয়াতে পিকচাৰটো, পোষ্টাৰ যাক কওঁ আমি হয়নে। নেক্সট আছে আপোনাৰ ইয়াতে এইটো আহি যাওক আমাৰ সৌৰজগতৰ ছবি এটা দিয়া আছে। আৰু এইটো আপোনাৰ গৃহসমূহৰ এটা ঘূৰি থকা লাটুম আছে আমাৰ গোটেই গ্ৰহৰ বিষয়ে ইয়াতে দিয়া আছে, কি কি নাম আছে, 8টা গ্ৰহৰ নাম দিয়া আছে, কাৰ কি মানে পিচেছ সেইবিলাক দিয়া আছে। তৰা আৰু গ্ৰহৰ মাজত পাৰ্থক্যটো দিয়া আছে, ধুনীয়াকে চাব ইয়াতে, অ'কে। তাৰপিছত আমাৰ তৰা কি বুলি কয় উল্কা পিণ্ড বিষয়ে দিয়া আছে, কি কি বস্তু আছে নহয়। ইয়াতে আপোনাৰ জিতেন্দ্ৰনাথ গোস্বামী যে আছে, তেওঁ আমাৰ বহুত ধুনীয়াকে ইয়াৰ বিষয়ে কৈছিল। তেওঁ চন্দ্ৰায়ন 1ত এটা মানে কি চাইণ্টিষ্ট আছিল, চাইণ্টিষ্ট হিচাপে তেওঁ কাম কৰিছিল। আমাৰ তেওঁ কি বুলি কয় অসমৰ হয়, চ' এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা হয়, ঠিক আছে। নেক্সট আমি ইয়াতে কি কি শিকিলো এইখিনি ইয়াতে চাব পাৰিম। আৰু ইয়াৰ পিছত আমাৰ কুৱেশ্যন আনচাৰটো আহি যাব। বাট ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। এণ্ড নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে ইয়াতে দিয়া আছে তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ, সেইটো হ'ব সপ্তৰ্ষি মণ্ডল, ঠিক আছে। চ' ইয়াতে চাওঁ কোনটো আমাৰ তাৰকাপুঞ্জৰ উদাহৰণ হ'ব, এইটো হ'ব সপ্তৰ্ষি মণ্ডল মানে চি নম্বৰটো হ'ব, ঠিক আছে। তাৰপিছত আছে আপোনাৰ ইয়াৰে কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়, এইটো হ'ব তাৰকাপুঞ্জ, ঠিক আছে। এইটো বি নম্বৰটো হ'ব, ঠিক আছে। তাৰপিছত আপোনাৰ কোনটো সৌৰজগতৰ সদস্য, এইটো আপোনাৰ গ্ৰহাণুপুঞ্জ হ'ব নহয়, চ' এইটো আপোনাৰ ডি নম্বৰটো দি দিওঁ, গ্ৰহাণুপুঞ্জ, ঠিক আছে। তাৰপিছত আছে কোনটো আমাৰ সূৰ্য গ্ৰহ নহয়, এইটো হ'ব প্লুটো মানে বি নম্বৰটো হ'ব। নেক্সট আপোনাৰ ইয়াৰে পৰা কোনটো আপোনাৰ কি বুলি কয় ছেকেণ্ড মানে দ্বিতীয় মানে স্থানত থকা তৰা আছে আমাৰ পৃথিৱীৰ ওচৰত, এইটো হ'ব চি নম্বৰটো, প্ৰক্সিমা চেণ্টৰি, ঠিক আছে। আকৌ নেক্সট আমাৰ মিলাব দিছে ইয়াতে, ৰঙা গ্ৰহটো আপোনাৰ কিহত আহি যাব, মংগল বুলি কোৱা হয়। আঙুঠি থকা গ্ৰহটো আপোনাৰ কি হৈ যাব, শনি হৈ যাব। তাৰকাপুঞ্জটো হৈ যাব কালপুৰুষ আৰু নেক্সট আপোনাৰ কি বুলি কয় মানে কালপুৰুষটো যে আছে এটা একটু তাৰকাপুঞ্জৰ উদাহৰণ হয়, ঠিক আছে। তাৰপিছত গ্ৰহ যাক সাধাৰণতে সন্ধিয়া তৰা বুলি কোৱা হয়, এইটো হৈছে আপোনাৰ শুক্ৰ, ঠিক আছে। যাক আমি ইভিনিং ষ্টাৰ বুলি কওঁ, এইটো হৈছে শুক্ৰ, ঠিক আছে। নেক্সট আপোনাৰ খাইটাই পূৰ কৰিব দিছে, ইয়াতে চাই লওকচোন। গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা আপোনাৰ নভোমণ্ডলীয় বস্তুক আমি উপগ্ৰহ বুলি কওঁ যাক ইংৰাজীত কি বুলি ক'ম, ছেটেলাইট বুলি ক'ম, ঠিক আছে। নেক্সট চাওকচোন, মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়। লুব্ধক আপোনাৰ নামৰ তৰাটো কেনিছ মেজৰ তাৰকাপুঞ্জত থাকে। সূৰ্যৰ পৰা দূৰত্ব ঊৰ্ধ্বগমত 8টা গ্ৰহ আছে, বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন, ঠিক আছে। ইয়াতে চাওকচোন আপোনালোকৰ ইংৰাজীত দি দিছোঁ ছেটেলাইট, জুপিটাৰ, কেনিছ মেজৰ এণ্ড মাৰ্কিউৰি এণ্ড জুপিটাৰ, ঠিক আছে। কেনিছ মেজৰত আপোনাৰ চিৰিয়াছটো আছে মানে লুব্ধকটো আছে তৰাটো। তাৰপিছত চাবচোন ইয়াতে শুদ্ধ ক্ষুদ্ৰ দিয়া আছে। নেক্সট আমাৰ শুদ্ধ ক্ষুদ্ৰটো আছে, ইয়াতে চাওকচোন আপোনাৰ প্লুটো হৈছে আমাৰ সৌৰমণ্ডলৰ নৱম গ্ৰহ, এইটো নাই, এইটো অশুদ্ধ হ'ব। ধ্ৰুৱ তৰা আপোনাৰ কি সৌৰজগতৰ সদস্য হয়, এইটো অশুদ্ধ হ'ব নহয়।
ধ্ৰুৱতৰাটো আমাৰ সদস্য নহয়। ধূমকেতু নেজ নাথাকে, এইটো অশুদ্ধ হ'ব না, এইটো এটা নেজ থাকে হা। বিশ্ব ব্ৰহ্মাণ্ডত নিযুত তৰা থাকে, এইটো ইয়েছ সঁচা হয়, বহুতকে তৰা থাকে। ইউৰেনাছ আপোনাৰ সৌৰজগতৰ আটাইতকৈ দূৰত্ব থকা গ্ৰহ, এইটো অশুদ্ধ হয়, ইউৰেনাছ নহয় এইটো, হয়নে? তাৰপিছত কালপুৰুষ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা, এইটো অশুদ্ধ হা। তাৰপিছত আহিছে আমাৰ 9 নম্বৰ প্ৰশ্নটো। 9 নম্বৰ প্ৰশ্নটো ইয়াতে মই দি দিছোঁ, এইখিনি চিত্ৰটো চাব দিছে, ইয়াৰ এইটো চাওকচোন, মই ডাইৰেক্টলি আপোনাৰ আনচাৰটো দি দিছোঁ হা। ৰাতি আপুনি তৰাটো এটা পিক্সাৰ চাব পাৰেতো, গতিকে এইটো মই আনলাইন কৰি মানে বস্তু কানেক্ট কৰি দেখুৱাই দিছোঁ হা। যেতিয়া কানেক্ট কৰি দিম, সংযোগ কৰি দিম তৰাকেইটা, তেতিয়া এইটো কি হৈ যাব, আপোনাৰ প'ল ষ্টাৰ, প্ৰবতৰা বুলি কোৱা হয় হা। আৰু এইটো হৈ গৈছে আমাৰ বিগ ডিপাৰ মানে চাইৰ সপ্তৰ্ষি মণ্ডল, আৰু এইটো হৈছে আপোনাৰ লিটিল ডিপাৰ মানে লঘু সপ্তৰ্ষি মণ্ডল, ঠিক আছে। এতিয়া 10 নম্বৰটো যে আছে নহয়, 10 নম্বৰটো চাবচোন, ইয়াতে চিত্ৰটো দিয়া আছে, এইটো 17টো, ইয়াতে আপোনাৰ কালপুৰুষ অংকন কৰিব দিছে। চ' ইয়াতে মই দেখুৱাই দিছোঁ, ইয়াতে মই কৰি পিক্সাৰটো দেখুৱাই দিছোঁ, ঠিক আছে। আপোনালোকে সেনেকে ধুনীয়াকৈ সংযোগ কৰি দিব। এইটো হৈছে লুব্ধক তৰাটো, মানে কি বুলি কয়, কনষ্টেলেশ্যন হা। আৰু এইটো হৈছে কালপুৰুষটো, এনেকুৱা আছে কালপুৰুষটো, ঠিক আছে। 11 নম্বৰটো কুৱেশ্যনটো যে দিছে, এইটো নক্সাটো যে দিছে, ইয়াৰে বিষয়টো মই আপোনাক দি আছোঁ। ইয়াৰ উত্তৰটো চাবচোন। ডিউৰিং এ ক্লিয়াৰ নাইট আই অবজাৰ্ভ দ্য বিগ ডিপাৰ, ইট ইজ এটছ মেজৰ 4 times at interval 2 to 3 hours হা। I noted this position of the big dipper each time and I also locate the portion I found that, মই ধুনীয়াকৈ লোকেট কৰি দেখুৱাই দিছোঁ। এটা পৰিষ্কাৰ ৰাতিত আপোনাৰ মই 2-3 ঘণ্টাৰ অন্তৰে 4 বাৰ হা সপ্তৰ্ষি মণ্ডলটো পৰ্যবেক্ষণ কৰিলোঁ হা। আৰু প্ৰতিবাৰ মই ধ্ৰুৱতৰাটো চিনাক্ত কৰিলোঁ আৰু সপ্তৰ্ষি মণ্ডল অৱস্থানৰ লক্ষ্য কৰিলোঁ, ঠিক আছে। আৰু মই কি কৰিছোঁ যে the poles are remained in the same position, the big dippers appear to change its position gradually over time. It seemed to rotate around the poles are in a circular motion, ঠিক আছে। তো আমাৰ প্ৰবতৰাটো কি হয়, প্ৰতিবাৰ একে স্থানত আছিলে আৰু সপ্তৰ্ষি মণ্ডলৰ অৱস্থান প্ৰতিবাৰ সৈতে সলনি হৈ আছিল, আৰু এইটো যেন আপোনাৰ প্ৰবতৰাৰ চাৰিওফালৰ চক্ৰকাৰী ঘূৰি আছিল, ঠিক আছে। এইখিনি মই লক্ষ্য কৰিলোঁ, অ'কে। নেক্সট চাওঁচোন, 12 নম্বৰটো দি দিছে, এইটো এটা পয়েম লিখিব দিছে হা, গতিকে ৰাতি আকাশৰ ওপৰত। চ' এইটো পয়েমটো মই দি দিছোঁ, ইংলিছত দিছোঁ, অসমীয়াটো দিছোঁ। The stars above so bright and high twinkle softly in the sky, the poles shine so calm so still, while constellations dance at will, the big dipper moves but not alone, guiding travelers back to home. Orion stands with bells so bright, a guardian of the peaceful night. Okay, peaceful night হ'ব হা। এইটো অসমীয়া দি দিছোঁ মই। নিশাৰ আঁৰত টিম কৰে ধ্ৰুৱতৰা থাকে স্থিৰ, নক্ষত্ৰবোৰে নাচে নিৰন্তৰ, বিগ ডিপাৰ ঘূৰে সোঁৱৰণি হা। পথিকক দিয়ে সঠিক জ্ঞান, কাৰ প্ৰকৃতই থিয় হৈ থাকে গৌৰৱ লৈ, তৰাবিলাকে ৰাতি ৰং ওলায়, ঠিক আছে। গতিকে এইটো মোৰ ভিডিঅ'ৰ এইটো লাষ্ট কুৱেশ্যন আছিল, ইয়াতে মই ফিনিছ কৰিলোঁ, এইটো ভিডিঅ' ইয়াতে ফিনিছ কৰিছোঁ, ঠিক আছে। আৰু যদি আপুনি ভিডিঅ'টো ভাল পাইছে, প্লিজ প্ৰেছ দ্য লাইক বাটন। যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেল, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।